3 বছৰৰ পিছত পুনৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। মঙলবাৰৰ পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। প্ৰতিটো সংবাদ মাধ্যমৰ প্ৰায়গৰাকী সংবাদকৰ্মী সমবেত প্ৰেছ ক্লাবত। 3 জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ বাবে মঙলবাৰে মনোনয়ন দাখিল কৰিলে বহু প্ৰাৰ্থীয়ে। সভাপতি পদৰ বাবে এই মুহূৰ্তলৈকে মনোনয়ন দাখিল কৰিলে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰা, NB নিউজৰ জয়ন্ত ডেকা, সাধাৰণ সম্পাদকৰ বাবে মনোনয়ন দাখিল কৰে বিগত কাৰ্যকালৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয় আৰু DY 365ৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসে। উপসভাপতি পদত মূল দাবীদাৰ জ্যেষ্ঠ ফটো সাংবাদিক প্ৰদীপ বৰ্মন, কোষাধ্যক্ষৰ বাবে DY 365ৰ মুনীন্দ্ৰ ডেকাই মনোনয়ন পত্ৰ দাখিল কৰে। সহকাৰী সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল হীৰকজ্যোতি মালাকাৰ আৰু দিলৱাৰ হুছেইন মজুমদাৰে। সমাগত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনক লৈ এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী প্ৰেছ ক্লাব। আজি প্ৰথম পৰ্যায়ত নমিনেশ্যন দাখিল কৰিলে বহু সংবাদকৰ্মীয়ে। মনোনয়ন পত্ৰ দাখিল কৰিয়েই কেমেৰাৰ সন্মুখত মাধৱ দাস, মুনীন্দ্ৰ ডেকা, প্ৰদীপ বৰ্মন, কনক ডেকাই কয়, গুৱাহাটী প্ৰেছ ক্লাবত এতিয়াও বহুখিনি কৰণীয় আছে। সেয়া আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ কথা ব্যক্ত কৰে তেওঁলোকে। পুনৰ এবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন আহিছে আৰু সকলো সাংবাদিক বৰ্গ বা সতীৰ্থসকলে সাজু হৈছে নিৰ্বাচনৰ বাবে। এইটো এটা ভাল প্ৰক্ৰিয়া যে এটা ভাল প্ৰক্ৰিয়াৰ মাজেৰে গুৱাহাটী প্ৰেছ ক্লাবৰ যিটো কমিটিখন গঠন কৰা হয়। আৰু এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ পদৰ বাবে আশা প্ৰকাশ কৰিছোঁ। নতুন আঁচনি লৈ আহিছোঁ আৰু আমি আশা কৰিম আমি জয়ী হৈ আমাৰ যিসকল সতীৰ্থ সাংবাদিক বা আমাৰ যিসকল জ্যেষ্ঠ সাংবাদিক আছে সকলোৰে অৰ্থে কিবা নহয় কিবা এটা কৰি যাতে এটা নজিৰ দিব পাৰোঁ। 2023-25 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ নিৰ্বাচন, তাৰ কাৰণে মই সাংস্কৃতিক পদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু মোৰ কথা একাই, গুৱাহাটী প্ৰেছ ক্লাব কেৱল বাতৰিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ব নালাগে। গুৱাহাটী প্ৰেছ ক্লাব শিল্প চৰ্চাৰো অন্যতম কেন্দ্ৰবিন্দু হৈ থাকিব লাগে। মোৰ অন্যতম লক্ষ্য সেইটোৱে। কেৱল বাতৰিৰ মাজতে সীমাবদ্ধ নাথাকি আমি যদি শিল্প চৰ্চাৰ মাজত যিখিনি প্ৰতিভা আছে, এই প্ৰতিভাসমূহ যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ, সেইটো মোৰ একমাত্ৰ উদ্দেশ্য। নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন। গুৱাহাটীৰ সাংবাদিক সংবাদকৰ্মী এতিয়া সাজু হৈছে প্ৰেছ ক্লাবৰ নিৰ্বাচনক লৈ। ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত কোনে বাৰিব শেষ আহি তাৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনলৈ। ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া, NKTV।